এই সংসাৰত তুমি যিবোৰ ভোগ ভুগি আছা সেই ভোগে কেতিয়াও মনত তৃপ্ত কৰিব নোৱাৰা। কাৰণ সংসাৰৰ যিবোৰ ভোগ এইবোৰ অসত্য, সেই তৃপ্ত নহয় মন কেতিয়াও। অসত্য বস্তুৰ দ্বাৰা কাৰো মংগল নহয়, অসত্য বস্তুৰ দ্বাৰা কোনো তৃপ্ত হ'ব নোৱাৰে। অসত্য বস্তু এটা চিৰদিনীয়া হ'ব নোৱাৰে কেতিয়াও। তুমিয়ে চিৰদিনীয়া নোহোৱা, কাৰণ তুমি এই সংসাৰ এদিন এৰি থৈ যাব লাগিব। সেইকাৰণে তুমি যি কৰি আছা, তুমি যি সুখ ভুগি আছা, এই সকলোবোৰ মিছা। মিছা কাৰণে ইয়াত সমস্তখিনি ত্যাগ কৰি যাবলগীয়া হয়। মন কেতিয়াও সন্তোষ হ'ব নোৱাৰে, মন সদায় অতৃপ্তই হৈ থাকিব। মন সদায় ভোগৰ বাবে তৃষ্ণাতুৰ হৈ থাকিব। মনক আৰু ভোগ লাগে। এটা ভোগ ভোগাৰ পাছতো আৰু ভোগ ভোগাৰ তৃষ্ণা ৰাখিব, কাৰণ মনে সদায় ভোগ ভোগাৰেই তৃষ্ণা ৰাখে। মন সদায় ভোগৰ বাবেই বুলীয়া হৈ থাকে। সেই মনক তৃপ্ত কৰিব নোৱাৰি। সংসাৰৰ একো ভোগেই মনক তৃপ্ত কৰিব নোৱাৰে। মনক তৃপ্ত কৰিব পৰা বস্তু এটাই আছে, ভগৱন্ত মাৰ্গ। ভগৱন্ত মাৰ্গত মনক লৈ যোৱা, মন এদিন তৃপ্ত হ'ব। যিদিনা মনে বিচাৰি থকা আটাইতকৈ আপোন বস্তুটো পাই যাব, সেইদিনাই মন তৃপ্ত হ'ব। আৰু মনৰ আপোন বস্তুটোৱে হৈছে প্ৰভুৰ নাম। মনক কেৱল ভগৱন্তৰ মাৰ্গ দৰ্শাই দিয়া, ভগৱানৰ নামত ৰুচি অনাই দিয়া। চোৱা তুমি মন তৃপ্ত হয় নে নহয়। একমাত্ৰ ভগৱন্তৰ নামেই মনক তৃপ্ত কৰিব পাৰিব। এদিন মানুহে ভগৱন্তৰ নাম লৈ সন্তোষ লাভ কৰিব। অন্যথা ইয়াৰ বাহিৰে এই সংসাৰত একো বস্তুৱে নাই মনক তৃপ্ত কৰিব পৰা। মনক কেৱল তুমি নাম চিনাই দিয়া, নাম ধৰিবলৈ শিকোৱা, নাম ল'বলৈ শিকোৱা মনক। যিদিনা মনে নামৰ ৰস আস্বাদন কৰিবলৈ ল'ব, যিদিনা মনে নামৰ ৰস প্ৰাপ্ত কৰিব, সেইদিনা বেলেগ ৰসত আৰু মনে ৰতি নকৰে। মনৰ শেষ তৃপ্ত বস্তুৱেই হৈছে প্ৰভুৰ নাম। নামৰ ৰস পালেই মন এদিন সন্তোষ হৈ পৰিব। সেয়ে মনক নাম চিনাই দিয়া। এই মনক বশ কৰিব পৰা বস্তু এই পৃথিৱীত একোৱে সৃষ্টি হোৱা নাই, একমাত্ৰ নামৰ বাহিৰে। ভগৱন্তৰ নাম লৈয়ে মনে সন্তোষ লভিব। মন যদি সন্তোষ নহয়, নামে সন্তোষ কৰাই ল'ব। মনে কেৱল নামক চিনি ল'লেই হৈছে। নামে মনৰ পাপ বিকাৰ সমস্তখিনি নিকা কৰি পেলাব, পবিত্ৰ কৰি পেলাব। মন পবিত্ৰ হৈ পৰিব। এয়া ক্ষমতা কেৱল নামৰ আছে। নামৰ বাহিৰে মনক চাফা কৰিব পৰা একো বস্তুৱে নাই। মন সদায় লেতেৰাই হৈ থাকিব। যেতিয়ালৈকে মনে নামৰ সান্নিধ্য নলয়, তেতিয়ালৈকে মন বিকাৰ আৰু পাপযুক্ত হৈ থাকিব। মনে পাপ কৰিয়ে থাকিব, মনৰ দ্বাৰা পাপ হৈয়ে থাকিব। মন পাপৰ ফালে, বিকাৰৰ ফালে সদায় ঢাপলিয়ে মেলি থাকিব। মনৰ পাপ কামক বাধা দিব পৰা শক্তি এটাই আছে, সেয়াই হৈছে নাম। নামে তোমাৰ মনক বশ কৰিব। তোমাৰ মনক পাপ কামৰ পৰা মুক্ত কৰিব পৰা ক্ষমতা কেৱল নামৰ আছে। সেয়ে তুমি নামৰ আশ্ৰয় লোৱা, সমৰ্পণ কৰি দিয়া। এই নামৰ বলতেই তুমি এই সংসাৰত নিৰ্ভয়ে অতিবাহিত কৰিব পাৰিবা, যদি তুমি নামক পৰম মিত্ৰ মানি লোৱা। নামে তোমাক সেই সাহ প্ৰদান কৰিব, যি সাহৰ বলত তুমি এই ভয়াৱহ সংসাৰত সিংহৰ দৰে বিচৰণ কৰিব পাৰিবা।